মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইংলিছৰ কমন সুধি আছিলে। পাৰ্ট 1ত মই তোমালোকক কেইটামান লেচনৰ কি চাব লাগিব কৈ দিছিলোঁ। পাৰ্ট 2ত তোমালোকক আন কেইটামান লেচনৰ কি চাব লাগে বা কি আহিব পাৰে এইখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকিবা। প্ৰথমতে তোমালোকে পেজ নাম্বাৰ 46 তোমালোকে উলিয়াই ল'বা। পেজ নাম্বাৰ 46ত তোমালোকে পাবা দা বল পোয়েম। ঠিক আছে, ইয়াৰে তোমালোকে চাবা ইয়াৰে এজন পয়েট, এই পোয়েমটোৰ পয়েটজনৰ নামটো মনত ৰাখিবা। এইটো অহাৰ চান্স আছে। নেক্সট তোমালোকে ৱাৰ্ড মিনিঙৰ RIGID এইটো ৰিগিড ৱাৰ্ডটোৰ যিটো মিনিং হয় সেইটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে ৱাৰ্ড মিনিঙৰ তোমালোকে এই 4টা ৱাৰ্ড মিনিং তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকৰ MCQ টাইপৰ কুৱেশ্যনে আহিব। গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ চাবা। তাৰপিছত ইয়াৰে লং কুৱেশ্যনৰ তোমালোকে কুৱেশ্যন নম্বৰ 3টো চাবা। হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজিশ্যন মিন, এইটো কুৱেশ্যন তোমালোকে চাবা। এইটো কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে উলিয়াই ল'বা পেজ নাম্বাৰ 94ত থকা টি ফ্ৰম আছাম। টি ফ্ৰম আছামৰ তোমালোকে চাবা এইটো চাই গৰম। এইটো কোনে কৈছিল? এজন ভেণ্ডৰে কৈছিল, এ ভেণ্ডৰ কল। ঠিক আছে, এইটো চাবা। তাৰপিছত এই over 80 crore cups of tea are drunk every day throughout the world, এইটো তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে। নেক্সট ডিটেক্টিভ যিটোখন বুক আছিল বা ডিটেক্টিভ যি ষ্টৰী আছিল সেই ষ্টৰীসমূহ কোনে পঢ়িছিল বা বুকখন কাৰ লগত আছিল এইখিনি তোমালোকে চাবা। এইখিনি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াৰ পৰা MCQ টাইপৰ কুৱেশ্যন 1 নম্বৰ তোমালোকৰ আহিব। নেক্সট তোমালোকে এই লেজেণ্ড দুজনৰ বিষয়ে তোমালোকে চাবা। ঠিক আছে, এইটো এটা পেৰেগ্ৰাফ, এই দুটা পেৰেগ্ৰাফ তোমালোকে ধুনীয়াকৈ চাবা। ঠিক আছে, চাইনিজ লেজেণ্ড আৰু ইণ্ডিয়ান লেজেণ্ড এই দুজনৰ বিষয়ে তোমালোকে চাবা। বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা এইটো টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন, ক'ত ড্ৰাংক কৰা হৈছিল? চাইনাত। ঠিক আছে, কিমান ড্ৰাংক কৰা হৈছিল? 2700 BC-ত। এইটো তোমালোকে চাবা। চাই এণ্ড চিনি এই দুটা কি ৱাৰ্ড হয় সুধিছিল, সোধে কেতিয়াবা পৰীক্ষাত। চাইনিজ ৱাৰ্ড হয় এই দুটা। ঠিক আছে, তাৰপিছত টি কেম টু ইউৰোপ অনলি ইন দ্য কিমান চেঞ্চুৰীত আহিছিল? এইটো মনত ৰাখিবা, 16th century। এইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন অহাৰ পৰীক্ষাত চান্স থাকে। ঠিক আছে, নেক্সট তোমালোকে নেক্সট পেজৰ ইয়াৰে তোমালোকে এইটো যে ছেকেণ্ড ফ্লাছ বা স্পাউটিং পিৰিয়ডটো কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল? মে' টু জুলাই। ঠিক আছে, এইটো চাবা। এইখিনি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন আহিব। ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ অহাৰ চান্স আছে। নেক্সট তোমালোকে পেজ নাম্বাৰ 116 উলিয়াই ল'বা। ইয়াতে আছে মেডাম ৰাইটছ দ্য বাছ। ঠিক আছে, এইটো চেপ্টাৰৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে। তোমালোকে পেজ নাম্বাৰ 117 উলিয়াই ল'বা। ঠিক আছে, ভাল্লিৰ যিটো ফুল ফৰ্ম, যিটো সম্পূৰ্ণ নাম ভাল্লিয়ম্মাই, এইটো তোমালোকে মনত ৰাখিবা। বা ইয়াৰে শ্বৰ্ট যিটো ফৰ্ম এইটো কি হৈছিলে? ভাল্লি, এইটো মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন অহাৰ চান্স থাকে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াতে থকা যিবিলাক সাইডত ৱাৰ্ড মিনিং দিয়া আছে, ইয়াতে কিণ্ডল ৱাৰ্ডটো ইম্পৰ্টেণ্ট হয়। এইটো চাবা তোমালোকে। নেক্সট তোমালোকে ইয়াৰে অৰেল কম্প্ৰিহেনশ্যন চেকৰ কুৱেশ্যন নম্বৰ 1টো চাবা, কুৱেশ্যন নম্বৰ 4টো চাবা। এই দুটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰে পেজ নাম্বাৰ 121 এই ৱাৰ্ডটোৰ যিটো মিনিং হয় সেইটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু তলত আন এটা ৱাৰ্ড আছে ৰিপালচিভ। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। এই দুটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। নেক্সট তোমালোকে ইয়াৰে পিছৰ পেজত থকা কুৱেশ্যনৰ তোমালোকে ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 3। এই দুটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমালোকে ৱাৰ্ড মিনিঙৰ তোমালোকে আৰু চাবা। ইয়াৰে তোমালোকে নেক্সট পেজৰ এইটো চাবা, মাৰ্চেণ্টাইজ থিংছ ফৰ চেল, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাবা অৰেল কম্প্ৰিহেনশ্যন চেকৰ পেজ নম্বৰ 125 কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2। এই দুটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমালোকে নেক্সট উলিয়াই ল'বা পেজ নম্বৰ 127। পেজ নম্বৰ 127ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 2টো ইম্পৰ্টেণ্ট। নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 4, তাৰপিছত কুৱেশ্যন নম্বৰ 6। এই তিনিটা কুৱেশ্যন
বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ বাবে। নেক্সট তোমালোকে উলিয়াই ল'বা পেজ নাম্বাৰ 129, ইয়াতে আছে দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন। ঠিক আছে, ইয়াৰে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা যে যিকেইটা কিটেন, লিটল ব্লেক কিটেনটোৰ নাম কি আছিল, ইংক, ব্লিংক, মাষ্টাৰ্ড কোন আছিল, কাষ্টাৰ্ড কোন আছিল, এইখিনি তোমালোকে মনত ৰাখিবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহে। তাৰপিছত তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰে যিজন পয়েট আছিল, পয়েটজনৰ নামটো মনত ৰাখিবলৈ চেষ্টা কৰিবা, অগডেন নাচ। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ৱাৰ্ড মিনিঙৰ তোমালোকে এই দুয়োটাই চাবা, ইম্পৰ্টেণ্ট হয় দুয়োটাই এইবাৰৰ পৰীক্ষাৰ বাবে। লং কুৱেশ্যনৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 1 চাবা, 2 চাবা আৰু 3, এই তিনিটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। যদি তোমালোক PDF-টো লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰিবা, লিংকসমূহ ডেছক্ৰিপশ্যনত দি থোৱা আছে। আৰু আমাৰ পেইড গ্ৰুপত যদি জইন কৰা তাত তোমালোকে ইয়াৰে আনচাৰখিনিও পাই যাবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি জইন কৰি ল'বলৈ নাপাহৰিবা।